হাই ফ্ৰেণ্ডছ, মই ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা পতিতৰা ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ভাল লাগিব। কিয়নো যোৱাটো খণ্ডত কিংচুকে কামৰ পৰা ঘৰলৈ আহিছিল আৰু তেতিয়া মনিষাই যে ঘৰৰ সমান অধিকাৰ বিচাৰিছে আৰু ঘৰৰ পৰা যে ওলাই যাব বিচাৰিছে সেই সকলোবোৰ কথা কিংচুকক কৈছিল। আৰু বায়ু ঘৰ এৰি গুচি গৈছে, এতিয়া ফোন কৰি আছো ৰিচিভ কৰা নাই বুলি কিংচুকক কৈছিল। আৰু তেতিয়া কিংচুকে বাই ফোনটো চাগে ঘৰতে থৈ গৈছে, কাজিয়া লাগি থকা শুনিছিলো, কিন্তু গলে বেয়া হব বুলিহে নগলো ৰবা, বা চাগে মনৰ দুখত কৰবাত বহি আছে, মই লৈ আহোগৈ বুলি কোৱা দেখিবলৈ পাইছিল। আজিৰ খণ্ডটোত অনুৰ মাকে আপোনাৰ কাৰণে সকলো হৈছে, অনু ঘৰত নাই, বিচাৰি আনক তাইক বুলি দেউতাকক কব আৰু তেতিয়া দেউতাকে অনুক ৰাস্তাই ৰাস্তাই বিচাৰি ফুৰিব আৰু কিংচুকে অনুক বিচাৰি যাব আৰু তেতিয়া কিংচুক আৰু দেউতাকে অনুক বিচাৰি নাপাই ঘৰলৈ উভতি আহিব। এতিয়া বাৰু অনু যে বেদৰ লগত বিয়া হৈছে সেই কথাটো গম পাবনে, দেখিবলৈ পাব আজিৰ খণ্ডটোত। আনফালে বেদ আৰু অনুক ৰত্নই ঘৰলৈ লৈ যাব আৰু তেতিয়া বিন্দু অনুক দেখি সাবতি ধৰিব আৰু সেইখিনি সময়তে দেউতাক আহিব আৰু বেদক দেখি আচৰিত হব আৰু মোৰ অমতত বিয়া হৈছিলি নহয়, এতিয়া এইখন ঘৰত থাকিব নোৱাৰা বুলি দেউতাকে কব আৰু ককাইৰে কইনা আনিছে ঢোল আন পেঁপা আন নাচ বুলি বিন্দুক কোৱা দেখিবলৈ পাব। আনফালে অনুই বেদৰ লগত বিয়া পতা কথাটো ঘৰত গম পাব আৰু তেতিয়া প্ৰজ্ঞাই এনেকুৱা এটা সময়ত বা ইমান স্বাৰ্থপৰ কেনেকৈ হব পাৰে বুলি মাকৰ আগত কব আৰু মাকৰ বহুত বেছি খং উঠা দেখিবলৈ পাব। আপোনালোকে পতিতৰা ধাৰাবাহিকখন চাই কেনেকুৱা পায় কমেন্ট কৰি জনাব আৰু যদি আপোনালোকে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। ধন্যবাদ।